বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে লগ হ'ব নেকি বিপিএফ ইউপিপিএল? হাগ্ৰামাই বিচাৰিছে মিত্ৰতা। দুটা পাৰ্টি গড হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত। প্ৰমোদ বড়োৱেও বিচাৰিছে মিত্ৰতা। আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছো, কিন্তু সিনচিয়াৰ লাগিব। মিত্ৰতা বিচাৰি প্ৰমোদ বড়োৱে দূত পঠাইছিল। খাম্পা আৰু দীপেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল। এপছুৱে বিচাৰিছে বিপিএফ ইউপিপিএলৰ মিত্ৰতা। দীৰ্ঘদিন ধৰি বিপিএফ ইউপিপিএলৰ মিত্ৰতাক লৈ চলি আহিছে চৰ্চা। সুবিধা পালেই দুই পক্ষই মিত্ৰতাৰ কথা কয়। প্ৰমোদ বড়োৰে একেলগে বহাত আপত্তি নাই হাগ্ৰামাৰ। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু দীপেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব পৰা নাই, কৰা নাই। কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল। খাম্পাও কথা দিছে, দীপেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। মোৰ ইচ্ছা আছে। বিপিএফ ইউপিপিএলৰ বিশ্লেষণ কৰি কয়, মিত্ৰতা হলে বিজেপি কংগ্ৰেছ ৰাইজৰ দলে বিটিআৰত কোনো গুৰুত্বই নাপাব। অখিল গগৈকো উজনিতে থাকিবলৈ ক'লে হাগ্ৰামাই। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, অখিল গগৈ ইয়াত নহয়, এইফালে আপাৰ আছামত। একেটা প্ৰশ্নতেই প্ৰমোদ বড়োৱে কয় তেওঁ জাতিৰ মংগলৰ বাবে কাম কৰিব, গণতান্ত্ৰিকভাৱে দলত সিদ্ধান্ত লৈ আগবাঢ়িব। বড়ো জনগোষ্ঠীৰ তথা বিটিআৰৰ ৩৫ লাখ জনগণৰ বাবে যদি প্ৰয়োজন হয় ইউপিপিএল সদায় আলোচনাৰ বাবে সাজু। বড়োলেণ্ডৰ ৩৫ লাখ জনসাধাৰণৰ যিটো ভাল হয় এই কামটোকে আমি কৰিবলৈ আহিছোঁ, আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি প্ৰয়োজন হয় আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছোঁ, কিন্তু সিনচিয়াৰ লাগিব। বিপিএফ ইউপিপিএলৰ মিত্ৰতা বিচাৰে ইউপিপিএলৰ নেতা খাম্পা বৰগয়াৰীয়েও। হাগ্ৰামাৰ সৈতে ইউপিপিএল আৰু বিপিএফ একত্ৰিত হোৱাৰ বিষয়টোক লৈ তিনিবাৰকৈ আলোচনা কৰা হৈছে। এই কোটাটো চৰ্চা কৰা হৈছে, সেই কোটাটো মানে আলোচনা কৰা হৈছে, আৰু ৰাইজে যেনেকৈ বিচাৰিছে তেনেকেই আগবাঢ়া হৈছিলে। বিপিএফৰ হৈ ময়ে নিজে লিডিং পাৰ্টটো ময়ে লৈছিলোঁ, আৰু তেখেতৰ ওচৰত মাত্ৰ নহয় আমি আলোচনাও কৰিছোঁ, তৃতীয় লানি আলোচনা কৰা হৈছিলে। তেন্তে মিত্ৰতা হোৱা নাই কিয়? চৰ্চা হৈছে বিপিএফ ইউপিপিএলৰ মিত্ৰতাত মূল বাধা এই চকীখন। মিত্ৰতাৰে ক্ষমতালৈ আহিলে কোন চিএম? এই প্ৰশ্নৰ উত্তৰ ওলোৱা নাই বাবেই বিপিএফ ইউপিপিএলৰ মিত্ৰতা হোৱা নাই। এক অদ্ভুত মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিপিএফ ইউপিপিএল একত্ৰিত হলে বিটিআৰ বুলিলে চিফ হ'ব প্ৰমোদ বড়ো আৰু বিটিচি বুলিলে চিফ হ'ব হাগ্ৰামা মহিলাৰী। বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, বিটিচি বুলি ক'লে মই হ'ব। মই বিটিআৰত নহয়, মই বিটিচিৰ চিফ হ'ব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিফ হ'ব। হাগ্ৰামাৰ এই মন্তব্যক তীব্ৰ সমালোচনা প্ৰমোদ বড়োৰ। এতিয়া ল'ৰা ধেমালি কৰাৰ বয়স আৰু সময় নাই বুলি ক'লে প্ৰমোদে। আজিৰ সময়ত ল'ৰা ধেমালি কৰাৰ সময় নাই, ল'ৰা ধেমালি কৰাৰ বয়সো নাই, সময়ো নাই। আমি দুয়ো দলৰ কথা বতৰাই এটা কথাই স্পষ্ট কৰিছে, অংক নিমিলাৰ বাবেই মিত্ৰতা হোৱা নাই। চিএমৰ আসনখন হাগ্ৰামা প্ৰমোদ এজনেও এৰিব বিচৰা নাই। ব্যুৰ' ৰিপৰ্ট NKTV+।